নমস্কাৰ, মই শতাব্দী কলিতা। বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত বৃহত্তৰ বিহু কৰ্মশালা আয়োজন কৰা হৈছে অহা 15 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে। মুখ্য প্ৰশিক্ষক হিচাপে মই তাত উপস্থিত থাকিম। আপোনালোক সকলোৰে সহায় সহযোগিতা একান্তৰে কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই জুমন বৰাই পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজক মৰম শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। এটা ভাল খবৰলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে এটা খবৰ দিবলৈ লৈছোঁ, কাৰণ আমাৰ যোৰহাটত হ'বলৈ গৈ আছে দ্বিতীয়বাৰৰ বাবে বাঁহী প্ৰশিক্ষণ লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত তথা যোৰহাটবাসী ৰাইজৰ সহযোগত অহা 15 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে হ'বলৈ গৈ আছে বৃহত্তৰ বিহু কৰ্মশালা। আৰু এই কৰ্মশালাত যদি আপোনালোকে যোগদান কৰিব বিচাৰিছে, কোনো বয়সৰ সীমা নাই, গতিকে সকলো আহি পিনি ইয়াত যোগদান কৰিব পাৰিব, অনুষ্ঠানটোত ভাগ ল'ব পাৰিব। আৰু এই বাঁহী পৰিয়ালৰ লগত মই নিজেও জড়িত হৈ আছোঁ, গতিকে ইয়াৰ বিগত বৰ্ষতো আমি আছিলোঁ, এইবাৰো আছোঁ। গতিকে আকৌ এবাৰ কৈছোঁ 15 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে। আৰু 24 মাৰ্চত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। আৰু যিসকল বিহু কৰ্মশালাৰ লগত জড়িত থকা কণ মইনাসকল আহিব, তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। আৰু উক্ত অনুষ্ঠানটিত বহুতকেইজন অসমৰ জনপ্ৰিয় তথা অসমৰ বহুতকেইজন গুণী জ্ঞানী লোক তাত উপস্থিত থাকিব। আৰু তাতো ময়ো উপস্থিত থাকিম, জুমন বৰা উপস্থিত থাকিব, প্ৰাণজিৎ দা থাকিব, শতাব্দী বা থাকিব, আৰু মুখ্য প্ৰশিক্ষক হিচাপে আহিব শতাব্দী বা। তাৰপিছতে বেলেগ বেলেগ দিশত বেলেগ বেলেগ ব্যক্তি আছে। গতিকে আমি সাদৰেৰে সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলো আহক। আৰু বাঁহী প্ৰশিক্ষণ কেন্দ্ৰ বুলি ক'লে সকলো চিনাকি হয়।